নমস্কাৰ হনুমানজীৰ এই তিনিটা অলৌকিক বস্তু যদি আপোনালোকৰ ঘৰত থাকে বা এই তিনিটা বস্তুৰ ভিতৰত যিকোনো এটা বস্তু যদি আপোনালোকৰ ঘৰত থাকে তেনেহলে হনুমানজীৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত সদায় থাকিব। আপোনালোকৰ ঘৰত ধন সম্পত্তি সদায় থাকিব, স্বাস্থ্য সদায় উন্নত হৈ থাকিব আৰু মনত এক নতুন শক্তি আপোনালোকে লাভ কৰিব। সকলোতে আপোনালোকে উন্নতি লাভ কৰিব পাৰিব। অলৌকিক গুণ আপোনালোকৰ ওপৰত জাগ্ৰত হ'বলৈ ধৰিব আৰু আপোনাৰ মাজত থকা লুকাই থকা প্ৰতিভা জাগ্ৰত হ'বলৈ ধৰিব। ইয়াৰ উপৰিও আপোনাৰ ভাগ্য পৰিৱৰ্তন হোৱাৰ গুপ্ত সংকেত এই তিনিটা বস্তুৰ মাজতে লুকাই থাকিব। আহক তেনেহলে জানি লওঁ হনুমানজীৰ এই তিনিটা অলৌকিক বস্তুৰ কথা, যি বস্তু ঘৰত ৰখাটো অত্যন্ত শুভ বুলি মনা যায়। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আপোনাৰ ঘৰত যদি সৰু আকাৰৰ হ'লেও হনুমানজীৰ গদা থাকে তেনেহলে নিগেটিভ শক্তি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। শত্ৰু বাধা সকলো দূৰ হৈ পৰিব আৰু ভগৱানজীয়ে ধৈৰ্য আৰু সাহস আপোনালোকক দিব। গদা থাকিলে আপোনালোকৰ ঘৰত শক্তিৰ প্ৰতীক বুলি মনা যাব, কাৰণ হনুমানজীৰ গদা যদি আপোনালোকৰ ঘৰত থাকে তেনেহলে আপোনালোকৰ ঘৰৰ আশে-পাশে বা ঘৰৰ চাৰিওফালে এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব। যি ঘৰত এই বস্তু থাকে সেই ঘৰৰ মানুহে কেতিয়াও কাৰোৰ পৰা ভয় খাব নালাগে আৰু কেতিয়াও কোনো লোকে এওঁলোকক ক্ষতি কৰিব নোৱাৰে। ভাগ্যৰ পথ মুকলি হৈ পৰে। বিশেষকৈ মংগল আৰু শনি দোষ আপোনালোকৰ ওপৰৰ পৰা দূৰ হৈ পৰিব। গদাৰ উপস্থিত থকাৰ ফলত আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি দেখিবলৈ পোৱা যাব। সকলো দিশৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু জীৱনত চলি থকা বহু ধৰণৰ সমস্যা সমাপ্ত হৈ পৰিব বা হ্ৰাস হৈ পৰিবলৈ ধৰিব আপোনালোকৰ। ২ নম্বৰটো, যদি আপোনাৰ ঘৰৰ ৰঙা ৰঙৰ হনুমানজীৰ পতাকা থাকে তেনেহলে আপোনালোকৰ ঘৰত কেতিয়াও বেয়া দৃষ্টি নপৰে কাৰোৰে। শক্তি বৃদ্ধি পাবলৈ ধৰিব, ধনৰ স্থিৰতা আহিবলৈ ধৰিব, কামত অলৌকিক সফলতা আপোনালোকৰ জীৱনলৈ আহিব। এই পতাকা বিশেষকৈ ঘৰত ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ। এই পতাকা আপোনালোকৰ ঘৰত ৰাখিলে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সুফল আহে আৰু উন্নতি বৃদ্ধি পাবলৈ ধৰে। অশুভ দৰ্শন আপোনালোকৰ নোহোৱা হৈ পৰিব, কোনো লোকে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। যেতিয়া আপোনালোকৰ এই পতাকা ঘৰত থাকিব তেনেহলে ভগৱানে আপোনালোকক শুভ সংকেত দিব আৰু সতৰ্কতা অৱলম্বন কৰাব। আগতেই কিবা আপোনালোকৰ জীৱনলৈ অহা সতৰ্কতা আপোনালোকে আগতেই গম পাব। কেতিয়াবা বিপদত পৰিলে সেই বিপদৰ পৰা হনুমানজীয়ে আপোনালোকক বচাব আৰু হনুমানজীৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত সদায় থাকিব। ৩ নম্বৰটো, হনুমান জয়ন্তীৰ দিনা হনুমানজীক সেন্দুৰ প্ৰদান কৰা হয়। এনে কৰিলে ঘৰত শুদ্ধতা আহে, শক্তি বৃদ্ধি পায় আৰু ঘৰৰ মানুহৰ সুৰক্ষা বৃদ্ধি পাবলৈ ধৰে। যদি আপোনালোকৰ ঘৰত হনুমানজীৰ সেন্দুৰ দি থকা মূৰ্তি বা ফটো বা ছবি থাকে তেনেহলে অত্যন্ত শুভ বুলি মনা গৈছে। দীঘলীয়া ফুট লৈ থকা হনুমানজী বা বজৰংবলীৰ যদি সেন্দুৰ লৈ থকা ফটো থাকে তেনেহলে আপোনালোকৰ ঘৰত শত্ৰুৱে কেতিয়াও ক্ষতি কৰিব নোৱাৰিব। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু এক্সিডেণ্টৰ পৰা আপোনালোকে বাচিব পাৰিব। মানসিক চাপ কমিবলৈ ধৰিব, ঘৰত সৰু ল'ৰা ছোৱালীৰ ৰক্ষা হ'ব আৰু দেৱীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। বিশেষকৈ মংগলবাৰ বা শনিবাৰে আপোনালোকে এনে ফটো আপোনালোকৰ ঘৰলৈ আনিব পাৰে। মংগলবাৰ আৰু শনিবাৰে আপোনালোকে সেন্দুৰ প্ৰদান কৰিব পাৰে হনুমানজীক। এনে কৰিলে কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অলৌকিক পৰিৱৰ্তন ঘটিব আপোনালোকৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত এই তিনিটা বস্তুৰ ভিতৰত কোনোবাটো আছে নেকি? যদি কোনোবাটো আছে তেনেহলে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি নাই তেনেহলে আপোনালোকে শনিবাৰ বা মংগলবাৰে এই তিনিটা বস্তু ঘৰলৈ আনিব পাৰে বা এই তিনিটা বস্তুৰ ভিতৰত যিকোনো এটা বস্তু আপোনালোকে ঘৰলৈ আনিব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহলে আজিলৈ নমস্কাৰ।